মইতো প্ৰথম কথা মিয়া ডেফিনেশ্যনটো মই ভাল কৰে বুজি পোৱা নাই মিয়া জাতি বুলি কি আছে মই নাজানো কিন্তু অসমৰ পৰা অসম চুক্তি অনুসৰি যিসকলে থাকিব লাগে অসমত তেওঁলোক থাকিব লাগে আৰু যিবিলাকে থাকিব নালাগে তেওঁলোকক এই চৰকাৰখনে হৎ সাহস দেখাই খেদাব লাগে সেইটো দাবী মই কংগ্ৰেছ বিধায়িনী দলৰ দলপতি হিচাপে বাৰম্বাৰ উল্লেখ কৰি আহিছোঁ অসম চুক্তিক অসন্মান কৰা কোনো কাম কংগ্ৰেছ দলে সহ্য নকৰে আৰু যোৱা সময়ছোৱাত 10 বছৰ হ'ল বিজেপিৰ ভিজন ডকুমেণ্ট এই ভিজন ডকুমেণ্টৰ কিমানখিনি কাম কৰিলে তেওঁলোকে আমাক জনাব লাগে অকল আলোচনা টেবুলত বহি থাকিলেই সমস্যাৰ সমাধান নহয় আজি মন্ত্ৰী সিংঘাল ডাঙৰীয়াৰ বিষয়ে বিভিন্ন কথা আহিছে এই বিজেপি দলৰ ভিজন ডকুমেণ্টত আছিল যে আমাৰ প্ৰতিখন খেতি পথাৰত 12 মাহে পানী থাকিব যাতে অসমীয়া কৃষকৰ আৰ্থিক অৱস্থা ভাল হয় হেয়া আমি ক'ত জানিব বিচাৰো ঠিক তেনেকৈ অসমৰ ভূমি আদানীক সমজাই দি অসমবাসীক লুণ্ঠন কৰিবলৈ ইষ্ট ইণ্ডিয়া কোম্পানী ব্ৰিটিছে যেনেকৈ অসমত ইষ্ট ইণ্ডিয়া কোম্পানী মেলি দিছিল সেই একেই অৱস্থা এতিয়া গুজৰাটী বণিক কোম্পানীবিলাকক অসমত মেলি দি পেলাই বিজেপি চৰকাৰে অসমীয়া জাতিক যেনেকৈ শোষণ কৰিবলৈ বিচাৰিছে তাৰো বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছোঁ অসম বিদ্যুৎ উৎপাদন অসমক 24 ঘণ্টাই বিজুলী যোগান ধৰা হ'ব বুলি অসম চৰকাৰে ভিজন ডকুমেণ্টত কৈছিল তাৰ পিছত কেইটা নতুন প্ৰকল্প স্থাপন কৰি নিজকে অৰ্থনৈতিকভাৱে লাভান্বিত অসমৰ নিজস্ব বিদ্যুৎ চাহিদা পূৰাবৰ ব্যৱস্থা কৰিলে এই কথাখিনিও অসম মন্ত্ৰীসভাই আমাক অৱগত কৰিব লাগে আৰু যে অসমবাসীক বিপদত পেলাবলৈ যি পাৱাৰ পাৰ্চেজ এগ্ৰিমেণ্ট কৰিব বিচাৰিছে আদানীৰ লগত এইখন বাতিল কৰিব লাগে অসমৰ স্বাৰ্থত সেই কথাও আমি দাবী কৰিছোঁ হ'ব আজমল সাহেবে যিখিনি কৰিব লাগে মই কালিও তেখেতৰ ভাল কামখিনি হলাগিছোঁ নলগা জেঙত লাগিব নালাগে তেখেতে অপদস্থ হৈছে এই বয়সত কিয় অপদস্থ হ'ব লাগে তেওঁ গোটেই সংখ্যালঘুৰ চৰ্দাৰ আছিল ধুবুৰীত কি হ'ল দেখিছে নহয় তেওঁৰ অৱস্থাটো গতিকে তেখেতে এনেকুৱা কথা কৈ পেলাই মিছাকে নিজকে অপমানিত কৰিব নালাগে মই ইয়াৰ মন্তব্য নিদিওঁ তেওঁ অসমৰ ভাগ্য নিয়ন্তা তেওঁ হ'বই নোৱাৰে তেখেতৰ কথা কোনে শুনে উজনিত তেওঁ কথাখিনি কবল দিয়কচোন এনেকুৱা ক'লে তেখেতৰ ডাঙৰ পৃথিৱীছে কি হ'ব মই নাজানো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত